জুবিন গাৰ্গৰ আছে এটি সন্তান হয় ফটোত আপোনালোকে নিশ্চয় দেখিছে গৰিমা শইকীয়া গাৰ্গে কোলাত এটি শিশু লৈ থকা এটি সন্তান আছে জুবিন গাৰ্গৰ যেহেতু আপোনালোকে গম পায় যে জুবিন গাৰ্গৰ কোনো সন্তান নাই এনেকুৱা এটা খবৰ প্ৰায়ে আপোনালোকে হয়তো বহুতে গম পাইছিল জুবিন গাৰ্গ যিখিনি সময়ত জীৱিত অৱস্থাত আছিল সেইখিনি সময়ত কোনোবা এটা টেলিভিছনৰ এজন সাংবাদিকেও জ্যেষ্ঠ সাংবাদিকেও জুবিন গাৰ্গক সেই প্ৰশ্নটো সুধিছিল তেওঁৰ সন্তানৰ ওপৰত কিন্তু সেয়া প্ৰকৃত সত্য খবৰ নহয় যে জুবিন গাৰ্গৰ কোনো সন্তান নাই এই খবৰটো প্ৰকৃত সত্যৰ শুদ্ধ খবৰ নহয় জুবিন গাৰ্গৰ আছে এটি সন্তান এতিয়া সেই সন্তানটি জুবিন গাৰ্গৰ যি সন্তান সেই সন্তানটি বৰ্তমান সময়ত কেনে আছে জুবিন গাৰ্গক যেতিয়া সমাধি ক্ষেত্ৰলৈ লৈ যোৱা হৈছিল মানে জুবিন গাৰ্গক যেতিয়া সোণাপুৰলৈ লৈ যোৱা হৈছিল সেইখিনি সময়ত জুবিন গাৰ্গৰ সেই একমাত্ৰ সন্তানটি সেইখিনি সময়ত উপস্থিত আছিল নে এইখিনি সময়ত বহুত প্ৰশ্ন উদয় আছে আৰু বৰ্তমান সময়ত কেনে আছে জুবিন গাৰ্গৰ সেই সন্তান আৰু কোন সেই সন্তান মই সকলোখিনি এই ভিডিঅ'টোত মই আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আৰু সঁচা কথা প্ৰকৃত খবৰখিনি গম পোৱাৰ পিছত আপোনালোকৰ চকু কপালত উঠিব আপোনালোক আচৰিত হৈ পৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যদিহে জুবিন গাৰ্গৰ সন্তানৰ মূল কথাখিনি আপোনালোকে জনাটো বিচাৰে যিহেতু জুবিন গাৰ্গৰ সন্তানক লৈ বহুতেই বহু প্ৰশ্ন কৰি থাকে আচলতে জুবিন গাৰ্গৰ কোনো সন্তান নাই সেই কথাখিনি লৈ বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈ থাকে সামাজিক মাধ্যমতে হওক কেতিয়াবা টেলিভিছন চেনেলৰ সাংবাদিকে জুবিন গাৰ্গৰ ওপৰত চিধাচিধিকৈ সেই প্ৰশ্নটো সোধে যে জুবিন গাৰ্গৰ সন্তান কিয় নাই এনেধৰণৰ প্ৰশ্নবোৰ জুবিন গাৰ্গক সোধা দেখিবলৈ পোৱা গৈছিল আৰু তেতিয়াই সেই টেলিভিছন চেনেলৰ যিজন সাংবাদিক সেই সাংবাদিকজনক জুবিন গাৰ্গৰ যিসকল অনুৰাগী থাকে সেই অনুৰাগীসকলে গালি পাৰা আৰম্ভ কৰিছিল এজন সাংবাদিক হৈ সেই ন্যূনতম জ্ঞানখিনিও নাই নে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক যে তেনেকুৱা এটা কথা সোধাটো যে অনুচিত কাক কেনেকৈ কি কথা সুধিব লাগে সেই কথাখিনি যে সেই সাংবাদিকজনক জনাটো দৰকাৰ এনেধৰণৰ কথাবোৰ কৈ সেই সাংবাদিকজনক মানুহে সামাজিক মাধ্যমত গালি পাৰা আৰম্ভ কৰিছিল কাৰণ সেই সাংবাদিকজনে জুবিন গাৰ্গৰ সন্তানৰ বিষয়ে সুধিছিল আৰু তেতিয়াই জুবিন গাৰ্গৰ ক'ৰবাত যেন তেওঁৰ মাত বন্ধ হৈ পৰিছিল এটা মুহূৰ্তৰ বাবে তাৰ পাছতে জুবিন গাৰ্গে এনেকুৱা এটা উত্তৰ দিলে তেওঁৰ সন্তানক লৈ যি সন্তানৰ উত্তৰ দিয়াৰ পিছত জুবিন গাৰ্গে নিজৰ সন্তানক লৈ যি উত্তৰ দিলে সেই উত্তৰ শুনাৰ পিছত সেই সাংবাদিকজন তবত মানিলে সেই সাংবাদিকজন আচৰিত হৈ পৰিল আচলতে জুবিন গাৰ্গৰ সন্তানৰ বিষয়ে জুবিন গাৰ্গে কি ক'লে হয়তো আপোনালোকে বহুতেই সেই সময়খিনিত দেখিছিল যদি দেখা নাই মই আকৌ এবাৰ আপোনালোকক কথাখিনি ক'ব বিচাৰিছোঁ যেতিয়া সেই প্ৰতিদিন টাইমৰ সাংবাদিক নিতুমণি শইকীয়া তেওঁ যেতিয়া সুধিছিল যে জুবিন গাৰ্গৰ সন্তান কিহৰ কাৰণে নাই তেতিয়া জুবিন গাৰ্গে এটা কথাত উত্তৰ দিছিল আচলতে গোটেই অসমখনৰে প্ৰত্যেকজন মানুহেই জুবিন গাৰ্গৰ গীত যিমান মানুহে ভাল পায় জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে প্ৰত্যেকজনেই কৈছে জুবিন গাৰ্গৰ সন্তান আৰু সেই তাৰে প্ৰমাণ দেখুৱাই দিলে যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ল তেতিয়াই সেই জুবিন গাৰ্গৰ শেষ সময়খিনিত তেওঁৰ কাষত থিয় দিবৰ কাৰণে হাজাৰ হাজাৰ মানুহ সমাৱেশ হ'ল হাজাৰ হাজাৰ মানুহে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত মুণ্ডন আৰম্ভ কৰিলে তেওঁলোকে চুলি কাটিব ধৰিলে কাৰণ জুবিন গাৰ্গক তেওঁলোকে অভিভাৱক হিচাপে মানিছিল তেওঁলোকে বহুতে পিতৃ হিচাপে মানিছিল বহুতে ভাই হিচাপে মানিছিল গতিকে সেইকাৰণে জুবিন গাৰ্গে সেই সময়খিনিতে তেওঁ জীৱিত অৱস্থাতে তেওঁ গম পাইছিল যে আচলতে অসমৰ প্ৰত্যেকজন জুবিন অনুৰাগীয়ে হৈছে জুবিন গাৰ্গৰ একমাত্ৰ সন্তান সেইকাৰণে জুবিন গাৰ্গে সেই সাংবাদিকজনে সেই সময়খিনিত তেনেকৈ কৈছিল জুবিনৰ গান ভাল পোৱা প্ৰত্যেকজন অনুৰাগীয়ে হৈছে জুবিন গাৰ্গৰ সন্তান গতিকে জুবিন গাৰ্গৰ যি সন্তান নাই বুলি যি কথাষাৰ ওলাই থাকে সেয়া কথাষাৰ সম্পূৰ্ণৰূপে এটা ঘুকুত মিছা কথা এইদৰে শেষৰ সময়খিনিত এতিয়া যিহেতু গম পোৱা গৈছে আচলতে জুবিন গাৰ্গে সেই সময়খিনিত কিহৰ কাৰণে কৈছিল তেওঁৰ সন্তানৰ বিষয়ে তেনেকৈ গতিকে খবৰটো শুনি নিশ্চয় আপোনালোকো আচৰিত হৈ পৰিছে গতিকে সেয়াই হৈছে জুবিন গাৰ্গৰ সন্তানৰ তেওঁৰ কাহিনী আৰু বহুতকে আপোনালোকে গমে পায় বহুতকে জুবিন গাৰ্গে এডপ্ট কৰিছে বহুতে এতিয়া আপোনালোকে নিশ্চয় চিনি পায় কাজলীয়ে জুবিন গাৰ্গক পাপা বুলি মাতে সেই কাজলীৰ দায়িত্ব এইজন জুবিন গাৰ্গেই কিন্তু লৈছিল গতিকে এনে এজন মহান পুৰুষক লৈ এনেধৰণৰ কথাবোৰ সোধাটো কিন্তু সেই সাংবাদিকজনৰ ক'ৰবাত ভুল আছিল বাকী এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকৰ ভাৱসমূহ জনাব পাৰে ধন্যবাদ